নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশ্বৰ এগৰাকী শক্তিশালী নেতা হিচাপে পৰিচিত ডনাল্ড ট্ৰাম্পক এবাৰ আদালতে দোষী সাব্যস্ত কৰিলে এগৰাকী পৰ্ণ তাৰকাক ঘুষ দিয়াৰ অভিযোগত দোষী সাব্যস্ত হ'ল ডনাল্ড ট্ৰাম্প 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডনাল্ড ট্ৰাম্পে এগৰাকী পৰ্ণ ষ্টাৰক উৎকুচ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ডনাল্ড ট্ৰাম্পৰ সৈতে সেই পৰ্ণ ষ্টাৰ গৰাকীৰ যি সম্পৰ্ক আছিল সেই সম্পৰ্কৰ কথা লুকুৱাই ৰাখিবৰ বাবে ডনাল্ড ট্ৰাম্পে ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছিল বৃহৎ পৰিমাণৰ ধন ডনাল্ড ট্ৰাম্পে তেওঁক দিয়াৰ অভিযোগ উত্থাপিত হৈছিল যি খবৰক লৈ সমগ্ৰ আমেৰিকা আৰু বিশ্বজুৰি চৰ্চা চলিছিল অৱশেষত নিউয়ৰ্কৰ আদালতে দোষী সাব্যস্ত কৰিছে ডনাল্ড ট্ৰাম্পক আৰু ডনাল্ড ট্ৰাম্পক দোষী সাব্যস্ত কৰাৰ লগে লগে এটা প্ৰশ্ন উঠিছে যে ট্ৰাম্পৰ শাস্তি কি হ'ব কি শাস্তি বিকাশ হ'ব ডনাল্ড ট্ৰাম্পক আৰু সেই সন্দৰ্ভত ইতিমধ্যে আদালতে জানিবলৈ দিছে অহা 11 জুলাইত ডনাল্ড ট্ৰাম্পৰ শাস্তি ঘোষণা কৰা হ'ব যে কেনে ধৰণৰ শাস্তিৰ সন্মুখীন হ'ব আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী আমেৰিকাৰ ইতিহাসৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি যি এনে ধৰণে বিভিন্ন গোচৰত তেওঁ অভিযুক্ত হৈছে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে 34টাকৈ অভিযোগ আছে বুলি জানিব পৰা গৈছে দীৰ্ঘ সময় শুনানি চলিছিল আৰু 6 সপ্তাহ ধৰি চলিছিল শুনানি আৰু তাৰ অন্তত ডনাল্ড ট্ৰাম্পক দোষী সাব্যস্ত কৰা হৈছে এগৰাকী বিশ্ববিখ্যাত পৰ্ণ ষ্টাৰ যাৰ নাম হৈছে ষ্টৰ্মি ডেনিয়েল এগৰাকী পৰ্ণ ষ্টাৰক উৎকুচ দিয়াৰ অভিযোগ ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে পৰ্ণ তাৰকা ঘুষ দিয়াৰ গোচৰত দোষী সাব্যস্ত ডনাল্ড ট্ৰাম্প নিউয়ৰ্কৰ আদালতে দোষী সাব্যস্ত কৰে ট্ৰাম্পক পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলক ঘুষ দিয়াৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে ষ্টৰ্মি ডেনিয়েলৰ সৈতে সম্পৰ্ক লুকুৱাই ৰাখিবলৈ ধন দিয়াৰ অভিযোগ 11 জুলাইত ট্ৰাম্পৰ শাস্তি ঘোষণা কৰিব আদালতে এই খবৰক লৈ ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে কাৰণ আমেৰিকাৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি যাৰ বিশ্বজুৰি নাম আছে যাৰ বিশ্বৰ এগৰাকী শক্তিশালী নেতা হিচাপে যাক জনা যায় এইগৰাকী ডনাল্ড ট্ৰাম্পে 2016 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাক্ষণত পৰ্ণ ষ্টাৰ গৰাকীক তেওঁৰ সৈতে ডনাল্ড ট্ৰাম্পৰ যি সম্পৰ্ক আছিল এই সম্পৰ্ক লুকুৱাই ৰাখিবৰ বাবে ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছে কেৱল সেয়াই নহয় তেওঁৰ বিৰুদ্ধে আছে 34টাকৈ গুৰুত্বপূৰ্ণ অভিযোগ আৰু তাৰ পিছতে আদালতৰ ফালৰ পৰা দীৰ্ঘ সময় ধৰি গোচৰ শুনানি হৈছিল আৰু শুনানিৰ অন্তত নিউয়ৰ্কৰ এক বিশেষ আদালতে শুক্ৰবাৰৰ দিনটোত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক দোষী সাব্যস্ত কৰিছে আৰু ডনাল্ড ট্ৰাম্পক দোষী সাব্যস্ত কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ট্ৰাম্পক দোষী সাব্যস্ত কৰা হৈছে আৰু ট্ৰাম্পে বহু কোটি টকা তেওঁক যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু অহা 11 জুলাইত ডনাল্ড ট্ৰাম্পৰ শাস্তি ঘোষণা কৰিব আদালতে কি শাস্তিৰ সন্মুখীন হ'ব লাগিব ট্ৰাম্প সেই কথাও আদালতে প্ৰকাশ কৰিব মুঠতে এটা ডনাল্ড ট্ৰাম্পৰ বাবে আন এক বিপদ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আন এক বিপদ দেখিবলৈ পোৱা গৈছে কাৰণ ইতিমধ্যে জো বাইডেনৰ বিৰুদ্ধে এক প্ৰকাৰৰ শক্তিশালী স্থিতিত আছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী কিন্তু শেহতীয়াকৈ আদালতৰ এই ৰায়দানৰ পাছতে এতিয়া হয়তো বিপদত পৰিব ডনাল্ড ট্ৰাম্প এনি টক্স, সত্যৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।